কওঁতে যেনে সুন্দৰ কথা কৈ গৈছে। প্ৰকৃত প্ৰেমত সাহস থাকে, থাকে বিশ্বাস, থাকে সততা, থাকে অপেক্ষা। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এইটো ষ্টৰী কিন্তু সত্য ষ্টৰী। এইটো কোনো মনে সজা ষ্টৰী নহয়, এজন ব্যক্তিৰ সত্য কাহিনী। আৰু সেই ব্যক্তিজনে কাম কৰিছিলে এটা ট্ৰেভেল এজেঞ্চি। আৰু সেই ট্ৰেভেল এজেঞ্চিত এদিন আহিলে 30জনীয়া এটা গ্ৰুপ। আৰু সেই গ্ৰুপটো তীৰ্থ ভ্ৰমণৰ বাবে যাব কেদাৰনাথ উত্তৰাখণ্ডলৈ। সেই কথা শুনা পাই পেলাই যি ট্ৰেভেল এজেঞ্চিত কাম কৰিছিলে ব্যক্তিজন, সেই ব্যক্তিজনে চিন্তা কৰিলে যে এইবাৰ তেওঁৰ পত্নীক লগত লৈ যাব। আৰু সেই ভাবিয়ে ঘৰলৈ গ'ল। ঘৰত গৈ পেলাই পত্নীক ক'লে যে অহা কাইলৈ 30জনীয়া এটা গ্ৰুপ তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথ উত্তৰাখণ্ডলৈ যাব, গতিকে মই তোমাক লগত লৈ যাব বিচাৰিছোঁ। আৰু তুমি ওলাবা, কাইলৈ আমি দুয়ো একেলগে যাম, কাৰণ আমি বহুত দিন ক'তো একেলগে ফুৰিবলৈ যোৱা নাই। গতিকে সেইবাবে মই তোমাক লগত লৈ যাব বিচাৰিছোঁ। সেই চিন্তা কৰিয়ে পিছদিনাখন দুই পতি পত্নী আৰু সেই 30জনীয়া গ্ৰুপ যাত্ৰা কৰিলে উত্তৰাখণ্ড কেদাৰনাথলৈ। দিন আছিলে 2013 16 জুন। কেদাৰনাথ উত্তৰাখণ্ডত ডাঙৰ বানপানী আহিলে, ভয়ংকৰ বানপানী। আৰু সেই ভয়ংকৰ বানপানীতে বহুতক উটুৱাই লৈ গুচি গ'ল, বহুতৰ ঘৰ দুৱাৰ উটুৱাই লৈ গ'ল। ডাঙৰ বানপানী আহিছিলে, ইমানেই ডাঙৰ ভয়ংকৰ মানে বানপানী। সেই বানপানীত কাকো এৰি থৈ যোৱা নাছিল, সকলোকে লৈ গৈছিলে। কাৰোবাৰ পত্নী নাইকিয়া হৈছিলে, কাৰোবাৰ ল'ৰা ছোৱালী নাইকিয়া হৈছিলে, কাৰোবাৰ হাজবেণ্ড নাইকিয়া হৈছিলে। বহুত দুখজনক সেই ঘটনা ঘটিছিল। আৰু সেই ঘটনাতেই সেই ট্ৰেভেল এজেঞ্চিত কাম কৰা ব্যক্তিজনৰ পত্নী হেৰাই গৈছিলে। পত্নী বিচাৰি পোৱা নাছিলে। আৰু যেতিয়া পত্নীক বিচাৰি পোৱা নাছিলে, তেতিয়া গোটেই বিচাৰি ফুৰিবলৈ ধৰিলে। সেই ব্যক্তিজনে গোটেই বিচাৰি ফুৰিছে, ক'ত আছে ক'ত নাই, কি কৰিছে, গোটেই বিচাৰি ফুৰিছে। চৰকাৰে নিজৰ কাম কৰি আছিলে, উদ্ধাৰকাৰী যিসকল সৈনিক আছিলে বা যিসকল কৰ্মকৰ্তা আছিলে, সকলোৱে উদ্ধাৰ কামত লাগি পৰিছিলে। কিন্তু সকলোৱে নিজৰ নিজৰ দায়িত্ব নিজে পালন কৰিছিলে যদিও এই ব্যক্তিজনে এক্সট্ৰাকৈ নিজৰ কাম কৰি গৈছিলে, নিজৰ পত্নীক বিচৰা। আৰু নিজৰ পত্নীক বিচাৰিবৰ কাৰণে সেই উদ্ধাৰকাৰীতকৈ দুগুণ কাম কৰিছিলে। য'ত য'ত বিচাৰিব লাগে সকলোতে বিচাৰিবলৈ গৈছিলে। সৰু সৰু গাঁৱত গৈ 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 বিচাৰিছিলে। তেওঁৰ হাতত আছিলে মাত্ৰ এখন ফটো, আৰু সেই ফটোখন লৈ পেলাই সকলোকে দেখুৱাইছিলে যে এইগৰাকী মোৰ পত্নী হয়, আপোনালোকে ক'ৰবাত দেখা পাইছে নেকি। এনেকৈ গোটেই বিচাৰি ফুৰিছিলে। তেনেকৈ গৈ বহুত দিন পাৰ হৈ গ'ল, পত্নীক কিন্তু বিচাৰি পোৱা নাছিলে। পত্নীক বিচাৰি নোপোৱা দেখি গোটেই বিচাৰি বিচাৰি তহিলং দিছিলে, কিন্তু তেওঁ বিশ্বাস হেৰাই যোৱা নাছিলে যে তেওঁৰ পত্নী আৰু ঘূৰাই নাপাব বুলি। কিন্তু তেওঁ এটাই বিশ্বাস আছিলে যে তেওঁৰ পত্নীক আকৌ এবাৰ ঘূৰাই পাব। সেই বুলিয়ে গোটেই বিচাৰি ফুৰিছিলে। আনকি তেওঁৰ ঘৰৰ পৰা ফোন আহিছিলে যে তই গুচি আহ ঘৰলৈ, তুমি গুচি আহা ঘৰলৈ, কাৰণ তোমাৰ পত্নীক আৰু নোপোৱা তুমি। তোৰ পত্নীক হেৰাই গ'ল, তোৰ পত্নী নাই, গতিকে তোৰ পত্নীক বিচাৰি নাপাওঁ, তই ঘৰলৈ গুচি আহ। কিন্তু সি এটাই কৈছিলে যে মোৰ পত্নীক এতিয়াও জীয়াই আছে, জীৱিত আছে। মই পত্নীক মই বিচাৰি পাম, আৰু মই যেতিয়ালৈকে পত্নীক নাপাওঁ তেতিয়ালৈকে মই ঘৰলৈ ঘূৰি নাযাওঁ। ঘৰৰ মানুহে তেওঁক কৈছিলে তই পাগল হলি, তই বলিয়া হলি। তেওঁৰ সকলোৱে চিন্তা কৰিছিলে যে তেওঁ সঁচাকৈ মানসিকভাৱে মানে ভাঙি পৰিলে, তেওঁ পাগল হৈ গ'ল। কিন্তু তেওঁ ভাগৰি পৰা নাছিলে, তেওঁ গোটেই জেগাই জেগাই বিচাৰি ফুৰিছিলে। 2013 যি ঘটনা হৈছিলে তাতকৈ এটা ডাঙৰ ঘটনা তেওঁৰ সন্মুখত আহিছিলে। চৰকাৰৰ পৰা এটা লিষ্ট আহিছিলে, আৰু সেই লিষ্টত যি মৃত ব্যক্তি আছিলে, যিসকল মৃত্যু হৈছিলে সেই কাল মানে বানপানীত, সেই বানপানীত যিসকলৰ মৃত্যু হৈছিলে সেইসকলৰ এটা লিষ্ট আহিলে। আৰু সেই লিষ্টতে সেই ব্যক্তিগৰাকীৰ পত্নীৰ নাম আছিল। কিন্তু পত্নীৰ নাম দেখা পায়ো তেওঁ বিশ্বাস কৰা নাছিলে যে তেওঁৰ পত্নী এই পৃথিৱীত নাই। তেওঁ এটাই কৈছিলে যে মোৰ পত্নী জীয়াই আছে, মই পত্নীক বিচাৰি পাম। তেতিয়া চৰকাৰৰ মানুহে কৈছিলে যে আপোনাৰ পত্নীৰ নামত চৰকাৰে অনুদান দিছে, আপুনি অনুদানখিনি লৈ পেলাই যাওক।
যিখিনি অনুদান দিছিলে সেইখিনি লৈ পেলাই যাওক, আপোনাৰ পত্নী নাপায় বিচাৰি। তেতিয়া তেওঁ সেই অনুদানকো ঘূৰাই দিছিলে, কৈছিলে যে মোৰ পত্নী যেতিয়া জীয়াই আছে, মোৰ পত্নী মৃত্যু হোৱাই নাই, তেতিয়াহ'লে মই কিয় সেই পইচা ল'ম। সেই বুলি তেওঁ গোটেই আকৌ বিচাৰিব আৰম্ভ কৰিলে। বিচাৰি বিচাৰি ফুৰি এনেকৈ দিন বাগৰি গ'ল। তেওঁৰ হাতত পইচা নাইকিয়া হৈ গ'ল, কাৰণ বছৰ বছৰ কৰি এবছৰ পাৰ হৈ গ'ল। তেওঁৰ হাত খালী হৈ গ'ল। যি টকা আছিলে সকলো শেষ হৈ গ'ল, কাৰণ উপাৰ্জনৰ পথটো নাই, কাৰণ তেওঁতো পত্নীক বিচাৰি ফুৰি আছে। তাৰপিছত তেওঁ কৰিলে কি, যি তেওঁৰ সম্পত্তি আছিলে, যিখিনি সম্পত্তি আছিলে, প্ৰত্যেক সম্পত্তি আছিলে, সম্পূৰ্ণ বিক্ৰী কৰিলে। বিক্ৰী কৰি পালে তাত চোৱা চিতাৰ ল'ৰা ছোৱালীকেইটাক চোৱা চিতাৰ কাৰণে এজন মানুহক ক'লে, দায়িত্ব দিলে যে তুমি মোৰ ল'ৰা ছোৱালীকেইটাক চাবা, যাতে তাহাঁতি কোনো কষ্ট নাপায়। সেই বুলি কৈ তেওঁ আকৌ নিজৰ পত্নীক বিচাৰাৰ আৰম্ভ কৰিলে। দিন আছিলে 2015 27 জানুৱাৰী। উত্তৰাখণ্ডৰ এখন গাঁৱৰ পৰা এটা খবৰ আহিলে যে আপোনাৰ পত্নীৰ দৰে এগৰাকী মহিলা আমাৰ এই গাঁওখনতে ঘূৰি ফুৰিছে। দেখিবলৈ কিন্তু আপোনাৰ পত্নীৰ সৈতে একেই লাগে, কিন্তু মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছে আৰু য'তে ত'তে ঘূৰি ফুৰিছে। গতিকে আপোনাৰ পত্নী হয় নে নহয় খাটাংকে ক'ব নোৱাৰিম, কিন্তু আপোনাৰ পত্নীৰ দৰে একেই লাগিছে। সেই কথা শুনা পাই ব্যক্তিজন দৌৰি যায়। সেই গাঁৱলৈ দৌৰি গৈ পেলাই দেখা পায় যে সেইগৰাকী তেওঁৰ পত্নী আছিল। তেওঁৰ বিশ্বাস আছিলে যে তেওঁৰ পত্নীক এদিন বিচাৰি পাব, আৰু সেই বিশ্বাসৰ বাবে ভগৱানেও হাৰ মানিছিলে, আৰু ভগৱানেও তেওঁৰ পত্নীক উভতাই দিছিলে, তেওঁৰ পত্নীক বিচাৰি পাইছিলে। সেই ব্যক্তিজন আছিলে ৰাজস্থানৰ। সেই ব্যক্তিজনৰ নাম হৈছে বিজেন্দৰ সিং, আৰু তেওঁৰ পত্নীৰ নাম আছিলে লীলা সিং। গতিকে বিজেন্দৰ সিং আৰু লীলা সিঙৰ প্ৰেম কাহিনীয়ে, প্ৰেম ষ্টৰীয়ে প্ৰমাণ কৰি দিয়ে যে প্ৰেমত যদি সততা থাকে, প্ৰেম যদি প্ৰকৃত হয়, প্ৰেমত যদি বিশ্বাস থাকে, তেতিয়াহ'লে সেই প্ৰেম কেতিয়াও নেহেৰায়, সদায় জীয়াই থাকে। প্ৰেম সদায় জীয়াই থাকে, মাত্ৰ সততা থাকিব লাগে, বিশ্বাস থাকিব লাগে, আৰু অপেক্ষা। গতিকে এই ষ্টৰীটোৰ পৰা, এই যি কাহিনী, সেই কাহিনীটোৰ পৰা এটা সুন্দৰ মেছেজ, এটা সুন্দৰ বাৰ্তাও পোৱা যায়। আৰু সেই বাৰ্তাটো হৈছে, যেতিয়ালৈকে মানুহৰ মনত অটুট বিশ্বাস থাকে, যদি অটুট বিশ্বাসেৰে যি বস্তু বিচৰা হয় নহয়, সেই বস্তু কেতিয়াও নেহেৰায়, সেই বস্তু সন্মুখত পোৱা যায়। মাত্ৰ থাকিব লাগিব অটুট বিশ্বাস, আৰু সেই বিশ্বাসে আমাৰ যিকোনো বস্তু পোৱাত সহায় কৰে। কাৰণ যাৰ আছে বিশ্বাস, তাৰ আছে ভগৱান। গতিকে ভগৱানেও সেই বিশ্বাসত লগ দিয়ে, কাৰণ যেতিয়াই অটুট বিশ্বাস আহি পৰিব যে মই সেই বিশ্বাসতে যেতিয়া কাৰো কথা নুশুনি, বিজেন্দৰ সিঙৰ দৰে কাৰো কথা নুশুনি পালে যে মোৰ পত্নী জীয়াই আছে, মোৰ পত্নী জীয়াই আছে, এইটো মোৰ বিশ্বাস আছে, কাৰো কথা শুনা নাছিলে। গতিকে সেই তেনেকুৱা বিশ্বাসত ঈশ্বৰে বাধ্য হয় যে তেওঁৰ যি বিচাৰিছে সেই বস্তুটো পাবৰ কাৰণে। গতিকে বিশ্বাস অটুট থাকিব লাগে, আৰু প্ৰেমত সদায় বিশ্বাস ৰাখক, প্ৰেমত সদায় সততা ৰাখক। প্ৰকৃত প্ৰেম কেতিয়াও নাহেৰায়। গতিকে ষ্টৰীটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ যোনটো ফেচবুক পেজ আছে তাতো ফ'ল' কৰি ল'ব, যাতে এনেধৰণৰ ষ্টৰিজ সদায় পাই থাকে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ষ্টৰি লৈ আহি আছোঁ।